Hi everyone, my name is Sukanya and I welcome you to eKuhipat. আজি আমি Bangladesh Liberation War 1971 or oprot at a holistic understanding some on this topic. Jodi by topic 2 আমি post independence ot pohum. এই topic 2 etia relevance বা probability olopan besi porikha bilagot ohar. Kyo besi because আমি ইতিমধ্যে দেখিছো Sheikh Hasina related news every social media surface hoy ase. Bangladesh military coup ইতিমধ্যে আমি দেখা পাইছো interim government form হৈছে Sheikh Hasina political asylum বিচাৰি গৈছে সো হেখিনি ওপৰত যদিও question আহিব current issues লগত বেস কৰি static partor ওপৰত আৰু static partor কথা যদি কবলে যাও আমি বাংলাদেশৰ আৰু ইন্ডিয়াৰ এটা হিষ্ট্ৰী আছে that we should know আৰু এটা কথা হল যে Sheikh Hasina resignation পাছত ইন্ডিয়া কেনে ধৰণে ইম্প্যাক্ট কৰিব পাৰে politically হক বা economically that we should know এই গুটেখিনি বস্তু আমি ইয়াতে চাম and at the end we will see some MCQs and one mains question for practice ঠিক আছে before starting the session এটা কথা কব বিচাৰিছো courses available আছে সবতে but if you really want to succeed mentorship or দৰকাৰ হ'বই without mentor ইমান এটা দীঘলীয়া এটা journey কি হৈ যায় বহুতৰ কাৰণে difficult হৈ যায় demotivated feel কৰো আমি বহুতে ঠিক আছে টাইম টু টাইম মেন্টৰ থকা এটা বহুত ইম্পৰ্টেন্ট কথা মেন্টৰে ক'ব পাৰিব ক'ত আপোনাৰ প্ৰবলেম হৈ আছে নাই even the smallest issue আপোনালোকে শেয়াৰ কৰিব পাৰিব moreover APSC আন্ডাৰত বহুতখিনি পৰীক্ষা কন্ডাক্ট কৰা আমি দেখা পাইছো ঠিক আছে হেখিনি কাৰণে GS ষ্ট্ৰং হ'ব লাগিব CSAT আপোনালোকৰ লাগিব maths তো এটো কোর্সে গুটেখিনি বস্তু আপোনালোকৰ কভাৰ আপ হৈ যাব that was the reason why আমি এই ক্র্যাশ কোর্সটো লঞ্চ কৰা হৈছে ঠিক আছে Let us start the session to start kora agote yar pdf okone chinta koribo dorkar nai etu hoise telegram jonto id you can just put one message here thik ase apnaloke pdf to pai jabo and any other issues you can just let me know in this telegram group thik ase group no actually this is my telegram id you can direct message me eta kotha to hoise je alopman background to etue sam je ami long story short 1947 ot ami gom pau je বিভাজন হৈছিল ইন্ডিয়া আৰু পাকিস্তান on the basis of religion যে পাকিস্তান এখন ইসলাম মেজৰিটি কান্ট্ৰি তেওঁলোকে কলে যে we will be a islamist country and india কলে যে we will be a secular country we will accept every religion ঠিক আছে সব ৰিলিজনকে আমি ৰেসপেক্ট কৰিম আমি একসেপ্ট কৰিম এতিয়া ইষ্ট পাকিস্তান আৰু ওয়েস্ট পাকিস্তান যেহেতু ইসলাম মেজৰিটি আছিল তেওঁলোকে ভাবিলে যে আমি একেলগে এখন কান্ট্ৰি হৈ থকাটোৱে আমাৰ কাৰণে beneficial hobo but ki hol at the end Bangladesh atori ahibo lagia hol thik ase and what were the reasons behind we will get to know now etia 1947 or jonto partition hoisle that was not the first time je British e ki korisil partition koribole planning korise British or eta bahut tactic tenuka use kore divide and rule policy je কৰিয়ে তেওঁলোকে মুসলিম এণ্ড হিন্দু মাজত যিমানখিনি আমাৰ বিচ্ছেদ যিমানখিনি আমাৰ প্ৰবলেমছ আমি এতিয়ালৈকে আমাৰ যিমানখিনি আঘাত আছে এতিয়াও ঠিক আছে হেখিনি ব্ৰিটিছৰ অৱদান বুলি ক'ব পাৰি 1905 ত হিষ্ট্ৰীলৈ যদি ঘূৰি যাওঁ আমি দেখা পাইছিলো যে অসমক কি কৰা হৈছিল ইষ্টাৰ্ণ বেংগলৰ লগত কলাইড কৰি দিয়া হৈছিল ঠিক আছে পাৰ্টিশন অফ বেংগল আমি দেখা পাইছিলো দেন আমাৰ বহুত প্ৰটেষ্ট হ'ল ইণ্ডিয়াটো হ'ল আসামটো হ'ল 1911 ত যিমানখিনি এডমিনিষ্ট্ৰেচন চেঞ্জেস আছিল কলেজে ঠিক আছে আপোনালোকৰ যদি প্ৰবলেম হৈছে আমি এটো পাৰ্টিশনটো আমি উঠাই লবলৈ বাধ্য হ'ল ঠিক আছে বহুত প্ৰটেষ্ট এণ্ড এভৰিথিং হ'ল তো ইয়াৰ কনটেক্সটো এটো কোনে দিয়া হৈছে বিকজ ব্ৰিটিছে অকল ইণ্ডিয়া পাকিস্তানে নহয় আগতেও মানে এনেকুৱা ধৰণৰ পাৰ্টিশন কৰিবলৈ they were trying to divide and rule ঠিক আছে এতিয়া মেইন কথাটোলে আহো যে ওয়াৰখন কিহৰ কাৰণে ষ্টাৰ্ট হৈছিল 1971 or ওয়াৰখনৰ বিষয়ে ওয়াৰখন কি হৈছিল কেলে ইষ্ট পাকিস্তান আতৰি আহিলে ডিসাইড কৰিলে এণ্ড ইণ্ডিয়া কেতিয়া এন্টাৰ কৰে এণ্ড ইণ্ডিয়া কেনেকে বাংলাদেশৰ সহায় কৰে টু গেট ইটসেলফ দ্য নেম বাংলাদেশ ঠিক আছে বাংলাদেশ কান্ট্ৰি হিচাপে ক্ৰিয়েট কৰিবলৈ ইণ্ডিয়াৰ কোনকিটা অপাৰেচনৰ সহায়ত লিবাৰেট কৰিছিল বাংলাদেশৰ হেখিনি আমি চাম ইয়াতে প্ৰথম কথাটো হ'ল যে এই ফটোত আপোনালোকে দেখা পাইছে হি ইজ নন আদাৰ দেন কোন বাৰু জিন্নাই কলে যে যেহেতু আমাৰ এতিয়া পাৰ্টিশন এণ্ড এভৰিথিং হৈ গল আমি নাও উই আৰ এ ইসলামিষ্ট মেজৰিটি কান্ট্ৰি আমি কি কৰিব লাগে আমি উৰ্দুক আমি অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে মানি ল'ব লাগে
মানিও ল'ব লাগে এণ্ড ইম্প'জ কৰি দিলে উৰ্দু এজ দ্য অফিচিয়েল লেংগুৱেজ। ডেট ৱাজ দ্য ফাৰ্ষ্ট চেণ্টিমেণ্ট হাৰ্ট হ'ল ইষ্ট পাকিস্তান। কিয় হাৰ্ট হ'ল? প্ৰথম কথাটো হ'ল যে ইষ্ট পাকিস্তান যদিও ইছলাম সম্প্ৰদায়ৰ মানুহ বেছি আছিল, পপুলেশ্যন বেছি যদিও তেওঁলোকৰ লেংগুৱেজ কি আছিল? বেংগলী। তেওঁলোক দে ৱেৰ বাংলা স্পিকিং পিপল, ঠিক আছে। যদি উৰ্দুক যদি অফিচিয়েল লেংগুৱেজ হিচাপে মানি ল'বলগীয়া হয় তেওঁলোকৰ আইডেণ্টিটি ক'ত থাকিব? আইডেণ্টিটি হেৰাই যাব। গতিকে দে ৱেৰ নট এগ্ৰিং উইথ দিছ ইম্পজিশ্যন। বাট উপায় নাই, ৱেষ্ট পাকিস্তানে কৈছে যেতিয়াতো কৰিবতো লাগিবই। এনেকুৱা কিছুমান ফ'ৰ্চফুল জাজমেণ্টছ অনা গৈছিল, ঠিক আছে। ছেকেণ্ড ৰিজন অনা হৈছিল যে ইকনমিক ৰিজন হৈছিলে যে ইকনমিক ডিছপেৰিটি। মানে কি হয়, এতিয়া ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান ক'ত আছে আমি দেখা পাইছোঁ, ঠিক আছে। ৱেষ্ট পাকিস্তান আছে এইফালে এণ্ড ইষ্ট পাকিস্তান আছে এইফালে। ইষ্ট পাকিস্তানত যিমানখিনি প্ৰডাকশ্যন হৈছিল, যিমানখিনি ইনকাম কৰিছিল, জুট প্ৰডাকশ্যন ওৱান অফ দ্য মেজৰ ইনকাম চ'ৰ্চ অফ ইষ্ট পাকিস্তান, যিমানখিনি ইনকাম হৈছিল গৈ আছিল ৱেষ্ট পাকিস্তানত, ডেভেলপমেণ্ট হৈ আছিল ৱেষ্ট পাকিস্তানত। ইষ্ট পাকিস্তানে একো পোৱা নাছিল। ইষ্ট পাকিস্তানত ডেভেলপমেণ্টৰ নামত জিৰ' হৈ আছিল, ঠিক আছে। ছেকেণ্ড ৰিজন। থাৰ্ড ৰিজন যে মাৰ্জিনেলাইজেশ্যন। মানে কি হয়, ৱেষ্ট পাকিস্তানত গভৰ্ণমেণ্ট মেইন যোনখন গভৰ্ণমেণ্ট ফৰ্ম হৈছিল ৱেষ্ট পাকিস্তানত, যিমানখিনি লিডাৰ্ছ আছিল চব ৱেষ্ট পাকিস্তানৰ। ইষ্ট পাকিস্তানৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন বহুত কম আছিল। ইষ্ট পাকিস্তানৰ প্ৰব্লেমছ এণ্ড এভৰিথিং, কোনোবা এজন MP MLA থাকিবতো লাগিব তেওঁলোকৰ গ্ৰিভান্সেছ শুনিবলৈ, বাট তেওঁলোকৰ স্থান দিয়া নাছিল, ঠিক আছে। মেজৰিটি পলিটিকেল লিডাৰ্ছ চব ৱেষ্ট পাকিস্তানৰ আছিল। দেট ৱাজ দ্য থাৰ্ড ৰিজন। ফ'ৰ্থ ৰিজন হ'ল যে শ্বেখ মুজিবুৰ ৰহমানৰ নামটো একদম মনত কৰি থ'ব লাগে। কিয় লাগে? বিকজ আপোনালোকে ফটোত দেখা পাইছে হিজ শ্বেখ মুজিবুৰ ৰহমান, আৰু শ্বেখ মুজিবুৰ ৰহমানে হৈছে শ্বেখ হাছিনাৰ বাপেক। শ্বেখ মুজিবুৰ ৰহমান আছিল আৱামী লীগৰ লিডাৰ। আৱামী লীগ এটা পলিটিকেল পাৰ্টি আছিল সেই টাইমত ইষ্ট পাকিস্তানত। এণ্ড শ্বেখ মুজিবুৰ ৰহমান এলং উইথ হিজ আদাৰ লিডাৰ্ছ দে ডিচাইডেড দেট দে উইল ৰাইট ছাম ডিমাণ্ডছ। তেওঁলোকে 6টা ডিমাণ্ড লিখি লৈ গ'ল ৱেষ্ট পাকিস্তানৰ ওচৰত। ডিমাণ্ড কেনেকুৱা ধৰণৰ ডিমাণ্ড আছিল? এইখিনিয়ে ডিমাণ্ড যে উই উইল নট ছাপৰ্ট উৰ্দু এজ দ্য অফিচিয়েল লেংগুৱেজ, বেংগলীও অফিচিয়েল লেংগুৱেজ থাকিব লাগিব। ছেকেণ্ড ৰিজন কি আছিল যে যিমানখিনি ইনকাম হৈ আছে ইষ্ট পাকিস্তানত মেক্সিমাম ৰেভিনিউ আমাৰ ওচৰত থাকিব লাগিব। থাৰ্ড ৰিজন কি আছিল যে আমাক ৰিপ্ৰেজেণ্টেশ্যন লাগে, পাৰ্লিয়ামেণ্টত হওক বা যিমানখিনি পজিশ্যনত আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগে। এনেকুৱা ধৰণৰ কিছুমান ডিমাণ্ডছ লৈ তেওঁলোক গৈছিল ৱেষ্ট পাকিস্তানত। এণ্ড আল্টিমেট ৰিজাল্ট কি হ'ল? ৱেষ্ট পাকিস্তানে পাত্তা নিদিলে, যোনটো ডিমাণ্ড আছিলে গুৰুত্ব নিদিলে এণ্ড তেওঁলোকক পঠিয়াই দিলে, ঠিক আছে। যোনটো লাষ্ট ৰিজন চবতছে ইম্পৰ্টেণ্ট ৰিজন, আৰু এইটো ৰিজনৰ কাৰণে কি হৈছিলে, যোনখন ৱাৰ এস্কেলেট হৈ গৈছিল, বাঢ়ি গৈছিল। কি হৈছিল? বিকজ ইলেকশ্যন কণ্ডাক্ট কৰা হ'ল। বিকজ পাকিস্তানেতো নিজকে ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে ৱৰ্ল্ডক দেখুৱাবই লাগিব, ঠিক আছে। ইলেকশ্যন কণ্ডাক্ট কৰিলে। ইলেকশ্যন যেতিয়া কণ্ডাক্ট কৰা হ'ল, ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান বেলেগটো কণ্ডাক্ট কৰিব নোৱাৰে, যিহেতু পাকিস্তান হলিষ্টিকলি এখন কাণ্ট্ৰি। তো একেলগে ইলেকশ্যন কণ্ডাক্ট কৰা হ'ল। ইষ্ট পাকিস্তানৰ পাৰ্টি আৱামী লীগ জিকি গ'ল ইলেকশ্যনত, তেওঁলোকে বেছি চিট অকুপাই কৰিলে। কিন্তু ৱেষ্ট পাকিস্তানে ইলেকশ্যনৰ ৰিজাল্টটোক কি বুলি ক'লে? আমি মানি নলওঁ। ডাইৰেক্ট দে ছেড নো টু দিছ ইলেকশ্যন, দে উইল নট একচেপ্ট এনি নেশ্যনেল লিডাৰ টু বি দ্য লিডাৰ অফ পাকিস্তান, ঠিক আছে। ইয়াতে আৰু এটা চেণ্টিমেণ্ট লাগি গ'ল আৱামী লীগৰ। তাৰপিছতে মাছ এস্কেলেশ্যন হ'ল। বহুত মানুহ মিলি প্ৰটেষ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিলে এণ্ড তাত উত্তপ্ত পৰিস্থিতি। এতিয়া মাইণ্ডত এটা কথা আহিব পাৰে যে এই বস্তুটো হ'ব কেনেকৈ পালে? এইটো কাৰণে হ'বলৈ পালে বিকজ আমাৰ ইষ্ট পাকিস্তানত পপুলেশ্যন বেছি আছিলে। পপুলেশ্যন বেছি কাৰণে, যিহেতু ইলেকশ্যন কণ্ডাক্ট হৈ আছিল, পপুলেশ্যন বেছি কাৰণে ইয়াতে কি হ'ল, মানুহবিলাকে অন দ্য বেচিছ অফ প্ৰপৰ্শ্যন অফ পপুলেশ্যন এণ্ড চিট বেছিকৈ তেওঁলোকক পাৰ্লিয়ামেণ্টত চিট বেছিকৈ আহি যাব। যেনেকৈ আমাৰ এতিয়া ইউপি পপুলেশ্যনৰ কাৰণে, ইউপিত পপুলেশ্যন বেছি কাৰণে আমাৰ চিট বেছি আছে লোকসভাত। ঠিক তেনেধৰণে কি হ'ল, আৱামী লীগে তাতে বেছি চিট পাবলৈ সক্ষম হৈছিল এণ্ড জিকিবলৈ সক্ষম হৈছিল, যাক ৱেষ্ট পাকিস্তানে মানি নল'ল। দেন দ্য ৱাৰ ষ্টাৰ্টেড। War started on another level. West Pakistan was not, they don't want to see this war. They want to stop it. They wanted to do something.
কি কৰিব they launched operation searchlight searchlight মানে it is not like কি torch মাৰি মাৰি বিচাৰি আছে but direct meaning to হল যে তেওঁলোকে west pakistaনৰ পৰা east pakistanলে military আহিলে তেওঁলোকৰ and ahi they went to Dhaka University they killed many leaders more thousands and thousands of people died mass killing genocide international news bani gol je East Pakistanot genocide hoy ase only then people got to know that iman ta dangor political crisis hoy ase in Pakistan thik ase tar pisot now comes the role of India iman deri pura India was sitting silent kyo because they wanted some reason to enter তেওঁলোকৰ এন্টাৰ কৰিবলৈ এটা ৰিজন দৰকাৰ হৈছিল ঠিক আছে প্ৰথম কথাটো ইন্দিৰা গান্ধী গভৰ্ণমেন্ট আছিল সেই সময়ত ইন্দিৰা গান্ধীয়ে ভাবিলে যে এতিয়া যেহেতু ইষ্ট পাকিস্তানত ইমান এটা ডাঙৰ ঘটনা হৈ আছে মাছ কিলিং হৈ আছে যুদ্ধ হৈ আছে বহুত কি ৰেফিউজি ইণ্ডিয়ালৈ আহিবলৈ ললে আৰু ইণ্ডিয়াৰ পৰিস্থিতি সেই টাইমটোত একদম drastically India was not economically doing well বহুত আৰ্থিকভাৱে সক্ষম নাছিল যে ৰেফিউজি যিমান আহিব আমি সক্ষম নহয় ৰেফিউজি সকলক খোৱা পিন্ধা বা এখিনি দিবলে so Indira Gandhi decided that we will help East Pakistan in their liberation war India কি কৰিলে আৱামী লীগৰ যোনজন লিডাৰ আছিল শেখ মুজিবুৰ ৰহমান তেওঁলোকে লিবাৰেশন আৰ্মি বুলি এটা গ্ৰুপ ফৰ্ম কৰিলে এটা আৰ্মি বনালে সেই আৰ্মিটোক ট্ৰেইনিং দিয়া কাম কৰিছিল আমাৰ ইণ্ডিয়াৰ আৰ্ম ফোৰ্সেছে ঠিক আছে তাৰ পিছত কি হয় when Pakistan got to know that India is helping East Pakistan in their liberation war Pakistan launch কৰিলে operation Genghis Khan launch কৰি পেলাই যিমানখিনি আমাৰ এখিনি এৰিয়া আছে নৰ্দাৰ্ন সাইডত তেওঁলোকে বম অ্যাটাক কৰিলে এতিয়া now India has a direct reason to retaliate the India's bhal ekta reason ase je we have to retaliate and in retaliation Pakistan has to suffer because India's armed forces hok air forces hok ba navy hok ba army hok in comparison to Pakistan both strong asil at that time and Pakistan could not sustain that war other operations kotha jodi ami sao je এই operations khini বহুত important হয় exam perspective operation trident was the operation launched by Indian Navy সহায়ত পাকিস্তানৰ যোনখন PNS গাজী আছিল ইন্ডিয়া strategically PNS গাজীক কি কৰিছিল ডাইৰেক্ট destroy কৰি দিছিল I think গাজীৰ ওপৰত এখন মুভি নে ওয়েব সিরিজ কিবাখন আছে as far as I can remember Operation Cactus Lily is very important kyo important because with this operation Indian army ki koile jiman ki supply lines ahi asile with the help of which West Pakistan ki korisil military pothai asil ba tenok support kori asil jiman kini East Pakistan jiman ki military asil tenok ki kori asil logistics pothai asil supply pothai asil he supply route to ekdom bondha kori disil destroy kori disil jar binimoyat West Pakistan was not able to link ba connection to ekdom disrupt kori disil thik ase and with this operation India helped Bangladesh in their liberation war thik ase East Pakistan ok help korile in forming Bangladesh etia role of Shem Manekshaw we have to know eta question ahibo pare eneke je during the India Pakistan war of 1971 who was the chief of Indian army he was none other than the answer will be Shem Manekshaw kon movie banaise sobe ami jano most of us have seen the movie Vicky Kaushal was the actor and Shem Manekshaw upor jodi if you look in the movie you will get to know kiman calculated eta approach loisile ta ekdom immediate action lo nasile bahut planning and everything kori pelai he decided to go into this war thik ase then amar eta agreement ahi pore Shimla agreement was an agreement signed between Pakistan aru India aru agreement that etwe decide hoisil je we will maintain each other borders ami maintain korim etwe hetwe dokhol nokoru
এনেকুৱা পিসফুলি থাকিম ঠিক আছে পিসফুল ৰিজল্যুশন আছিলে আফটাৰ the 1971 war but on paper দেখাত যিমান ইজি হিমান নাছিলে বিকজ উই চ কেনেকে পাকিস্তানে 1999ত কাৰ্গিল ৱাৰ কেনেকে অকুপাই কৰিলে আমি গোটেইখিনি বস্তু আমি জানো সো সিমলা এগ্ৰিমেন্ট যদিও কৰা হৈছিল পাকিস্তান was not able to follow this agreement আমাৰ বিজয় দিৱস কি হয় বিজয় দিৱস কেতিয়া সেলিব্ৰেট হয় এভৰি ইয়াৰ আমি 16 ডিসেম্বৰত আমি বিজয় দিৱস সেলিব্ৰেট কৰো কিয় সেলিব্ৰেট কৰো to commemorate our victory ঠিক আছে of Indian armed forces which led to the creation of Bangladesh and also to commemorate the honor and sacrifice to honor the sacrifice of soldiers and civilians who fought the war ঠিক আছে so that is all about the history and everything kele war hole no hole and an important operations khini बहुत important hoy APSC every year operations of question hudi ase so ebaru question ahibo pare in the coming prelims now Sheikh Hasina angle to saw je Sheikh Hasina resignation of pasot amar Indian impact ki dhorone poribo pare the first question is diplomatic challenges ahibo pare niki of course ahibo pare kyo ahibo pare etia since liberation of Bangladesh etia pura etia lake Awami League is the only political party jundu party rule kori ase Sheikh Mujibur Rahman jetia asile তেওঁ বাৰো অ্যাসাসিনেট কৰি দিছিল that is another story but তাৰ পিছত sorry Sheikh Mujibur Rahmanৰ পাছত Sheikh Hasina অহা পাছত she is the only prime minister of Bangladesh ইমানে political stability asile and Bangladeshৰ আওয়ামী লীগৰ approach to কি asile India proti they were having pro India approach ঠিক আছে and আওয়ামী লীগৰ ideology আছে secular ideology তেওঁলোকে প্ৰত্যেকটো ধৰ্মক ৰেসপেক্ট কৰিছিল but what if etia no one knows কোনটো পলিটিক্যাল পাৰ্টি ফৰ্ম কৰিব বা তেওঁলোকৰ আইডিওলজি কেনেকুৱা হ'ব তেওঁলোক এন্টি ইন্ডিয়া হ'ব নে প্ৰো ইন্ডিয়া হ'ব অলৰেডি আমি দেখা পাইছো মাইনৰিটিজ সকলৰ ওপৰত হিন্দু মাইনৰিটিজ ওপৰত বহুত অত্যাচাৰ হৈ আছে so diplomatic challenges গভৰ্নমেন্টৰ লগত যদি আমাৰ ভাল ৰিলেশন নাথাকে এজ এ নেইবাৰ আমাৰ বহুত প্ৰবলেম আহিব পাৰে সেকেন্ড কথা আমি অলৰেডি বহুত ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাইন কৰা আছে বাংলাদেশৰ লগত নতুন গভৰ্নমেন্ট আহে কি কৰে কি নকৰে no one knows border security as the case of refugee crisis hobo pare bahut kini manu etia already bangladesh cross kori to India le already manu ahe YouTube video pori ase keneke manu ahi ase since time immemorial ঠিক আছে অসমত তো ভৰি পৰি আছে এতিয়া যোনটো ক্ৰাইসিস হল তাৰ পিছত তো আৰু আহিবলৈ লৈছে and আমাৰ নিজৰে ইমান resources কম we are the most populous country in the world we are not self sufficient ঠিক আছে আমাৰ হাজাৰ এটা প্ৰবলেম তো আমাৰ নিজৰে আছে how are we able to give them food ঠিক আছে refugee সকলক কাৰণে আমি কেনেকৈ সহায় কৰিব পাৰো we are already crisis at গৈ আছো থাৰ্ড কথাটো হ'ল যে চাইনা এংগলৰ কথা ক'ব গ'লে we know that China এটা বহুত debt trap policy এটা ফলো কৰে মানে কি হয় চাইনা লোন দিয়ে and in return they occupy the areas Sri Lanka ki hol they occupied one port etia Bangladeshot eketa bostu koribole China try kori ase so that China can have a close eye on India enikoi loan di dia imane besi loan di dia jate he country khone ghurai dibo nware and in return they try to occupy their areas ঠিক আছে so this is what China's debt trade policy sundu teoloke বহুত successful in this policy and we already saw what happened with Sri Lanka if you want to know more you can just google it you will get to know then what hatu ahile amar return of Islamist extremism like I said it kundu political party ahibo he political party to jodi koi die je we will become a Islamist country what will happen to the Hindu minorities what about our relations with our neighboring country because already amar হাজাৰ এটা problems আছে এপিনে আছে Pakistan already problematic epine Afghanistan or Taliban epine China hostile relations epine Sri Lanka already crisis ঠিক আছে Maldives লগত তো হেখন হলে এতিয়া বাংলাদেশে তো মিলিটারি কু তো আমাৰ চাৰিওফালে countries যিমান কি neighboring countries আছে
তেওঁলোকৰ যদি কিবা এটা ক্ৰাইচিছ হৈছে সেই ক্ৰাইচিছখিনি ইম্পেক্ট অলৰেডি এখন কাণ্ট্ৰিত পৰিবই বিকজ ইউক্ৰেইনৰ লগত ক্ৰাইচিছ যোনটো হৈ আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তাৰ কাৰণে কিমানখিনি বস্তুৰ দাম বাঢ়িলে এতিয়া নেবাৰ্ছখিনিৰ লগত যদি আমাৰ ৰিলেশ্যনছ ভাল হৈ নাথাকে বা নেবাৰ্ছখিনি যদি পলিটিকেলি ষ্টেবল নাথাকে তেতিয়া এখন কাণ্ট্ৰিৰ ওপৰত 101টা বিপদ আহি পৰে সো দ্যাট ইজ what the main concerns ঠিক আছে কি হ'ব কি নাই subsequently we'll get to know so that was all about the gist of the topic etia prelims question for practice you can attempt these questions your answer to you will get into the pdf ঠিক আছে এটা mains question যে question to etu কৈছে যে আমি যেহেতু frequent political instability দেখা পাইছো Indian neighboring countries ঠিক আছে in light of recent political instability in Bangladesh you have to write the answer keneke likhim development problems khini kobo lagibo thik ase and ami tate measures dibo lagibo ami prothomte introduction ami likhibo lagibo je ekhini problem ekhini hoy ase ki problem hoy ase tar bisot amar reasons dibo lagibo reasons behind thik ase kyo hoy ase ba ki khini aru ami measures dibo lagibo thik ase keneke ekhini overcome koribo paru and last at a way forward so you can attempt and model answer I will give you with the pdf I will attach so that was about it and for the pdf you know that you need to type sukaini_ekuhipat tate apunalage pai jabo and that was all about the session let me know how do you like it or not so thank you